নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। আজি PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ নতুন ষ্টেটাছ বা স্থিতি আৰু নতুন আপডেট বা নৱীকৰণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন পোৱাৰ সময় আহিছে। সামাজিক মাধ্যমত আৰু প্ৰায় বেছি সংখ্যক চেনেলবোৰে কৈ আছে 19 নম্বৰ কিস্তিৰ ধন জানুৱাৰী মাহৰ 18 তাৰিখত দিব আৰু কিছুমানে কৈ আছে 26 জানুৱাৰী তাৰিখে দিব। কিন্তু বন্ধু বান্ধৱীসকল, এই দুটা তাৰিখৰ ভিতৰত PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন চৰকাৰে মুকলি নকৰিব পাৰে। কিন্তু হয়, আপুনিও ভাবিছে অহা 20ৰ পৰা 25 দিনৰ ভিতৰত কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সঠিক তাৰিখ এইটোৰ কাৰণে ক'ব নোৱাৰে, কিয়নো আমি সকলোৱে জানো PM কিষাণৰ কিস্তিৰ ধন মোকলাই দিয়াৰ প্ৰায় এমাহৰ আগতে বা এমাহৰ আগৰ পৰাই PM কিষাণৰ হিতাধিকাৰীসকলৰ ষ্টেটাছবোৰ সলনি হৈ গৈ থাকে। আগতেও তেনেকুৱা হৈছিল। বৰ্তমান হিতাধিকাৰীৰ ষ্টেটাছবোৰ প্ৰত্যেক দিনে সলনি হৈ গৈ আছে। অৰ্থাৎ ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰি গৈ থাকিলে আপুনি এলিজিবিলিটি ষ্টেটাছত যদি কোনোবাই চেক কৰে বা আপুনি কৰে, তেনেহ'লে বৰ্তমান দেখিবলৈ পাব যোৱাকালি যদি প্ৰথম কিস্তিৰ পৰা 18 নম্বৰ কিস্তিলৈকে দেখুৱাইছে এনেধৰণে। প্ৰথম কিস্তিটো দেখুৱাই ফাৰ্ষ্ট ইনষ্টলমেণ্ট পে'মেণ্ট ডান, ছেকেণ্ড কিস্তিটো দেখুৱাব ছেকেণ্ড ইনষ্টলমেণ্ট পে'মেণ্ট ডান। এনেকুৱা আপুনি যদি 18 নম্বৰ কিস্তিলৈকে পাইছে তেনেহ'লে 18 নম্বৰ কিস্তিটো দেখুৱাব 18 নম্বৰ 18 ইনষ্টলমেণ্ট পে'মেণ্ট ডান বুলি। অন্য দিনা চেক কৰিলে দেখুৱাব 19 নম্বৰ প্ৰথম কিস্তিৰ পৰা 19 নম্বৰ কিস্তিলৈকে। অৰ্থাৎ যদি আপোনাৰ কিছুমানৰ এতিয়া 19 নম্বৰ কিস্তি নেদেখুৱায় আৰু যিসকলৰ যদি 19 নম্বৰ কিস্তি দেখুৱায় তেনেহ'লে যিজনৰ দেখুৱাইছে সেইজন হিতাধিকাৰীয়ে একাউণ্টটো দেখুৱাই যদি তেখেতে নিশ্চিত থাকক 19 নম্বৰ কিস্তি ধন পাবই। আৰু যিসকলৰ দেখুওৱা নাই অলপ দেৰিকৈ দেখুৱাব পাৰে। আৰু 19 নম্বৰ কিস্তিৰ অপশ্যনটোত FTO প্ৰচেছ ন' দেখুৱাব আৰু ৰঙা ক্ৰছ চিন থাকিব। আৰু প্ৰথম দিনা পে'মেণ্ট ষ্টেটাছত তলত থকা বাকচত ডট ডট দেখুৱাব আৰু 2-3 দিন পিছত আকৌ চেক কৰিলে দেখা পাব সেই ডট ডট ঘৰটোত অৰ্থাৎ ডট ডট থকা বাকচত ৱেইটিং ফৰ এপ্ৰুভ বাই ষ্টেট, অৰ্থাৎ ষ্টেট গভমেণ্টৰ পৰা কেন্দ্ৰ চৰকাৰে এপ্ৰুভ বিচাৰিছে। ঠিক তেনেধৰণে পে'মেণ্ট ষ্টেটাছত দেখিবলৈ পোৱা যাব। আৰু এনেধৰণৰ সলনি হৈ গৈ আছে প্ৰায়বোৰ হিতাধিকাৰীৰ একাউণ্টবোৰত। আমি চেক কৰি গম পাই গৈছোঁ বা জানি আছোঁ। গতিকে যিসকলৰ এনেধৰণে ৱেইটিং ফৰ এপ্ৰুভ বাই ষ্টেট এনেধৰণে আপোনালোকে দেখা পাই গৈ আছে বা আপোনালোকে দেখি আছে, চেক কৰিলে যদি আপোনালোকে এনেধৰণে দেখা পায় তেনেহ'লে জানিব আপোনালোকৰ একাউণ্টত নিশ্চয় 19 নম্বৰ কিস্তিৰ বা যিমান কিস্তিৰ ধন পোৱা নাই সকলো কিস্তিৰ ধন সোমাব। আৰু যদি কোনো হিতাধিকাৰীয়ে এই বছৰ নতুনকৈ আবেদন কৰিছিল আৰু প্ৰথমবাৰ বাবে কিস্তি পাইছিল, তেতিয়া তেখেতৰ এই প্ৰথম কিস্তিটোৱেই হ'ব 18 নম্বৰ কিস্তি। কিয়নো তেখেতে পলমকৈ আবেদন কৰিছে, গতিকে এইটোৱে তেখেতৰ 18 নম্বৰ কিস্তি। মাত্ৰ এটা কিস্তি পোৱা ব্যক্তিৰ ষ্টেটাছ চেক কৰিলে তেখেতৰ বৰ্তমান দ্বিতীয় কিস্তিৰ বাবে 2 নম্বৰ অপশ্যন দেখা যাব। আৰু যদি আপুনি 3 নম্বৰ কিস্তিলৈকে পাইছে তেনেহ'লে এইবাৰ 4 নম্বৰ কিস্তি দেখা যাব। যদি লেণ্ড চিডিং য়েছ, EKYC য়েছ আৰু আধাৰ চিডিং য়েছ দেখুৱায় তেনেহ'লে আপোনাৰ FTO প্ৰচেছ যদি দেখুৱাইছে ন' দেখুৱায় বা য়েছ দেখুৱায় তেনেহ'লে আৰু পে'মেণ্ট ষ্টেটাছ যদি আপোনাৰ বাকচৰ ঘৰত যদি আপোনাৰ ডট দেখুৱায়, তাৰপিছত 2-3 দিন পিছত আপুনি আকৌ চেক কৰিলে সেই পে'মেণ্ট ষ্টেটাছৰ ঘৰত ৱেইটিং ফৰ এপ্ৰুভ বাই ষ্টেট দেখুৱাব। বন্ধু বান্ধৱীসকল, কৃষকসকলৰ অৰ্থাৎ PM কিষাণ কৃষকসকলৰ 5জন হিতাধিকাৰীৰ পে'মেণ্ট ষ্টেটাছ আৰু FTO প্ৰচেছ চেক কৰি চাইছিলোঁ। 5জন হিতাধিকাৰীৰ FTO প্ৰচেছ আৰু পে'মেণ্ট ষ্টেটাছবোৰ চেঞ্জ হৈ গৈ আছে। আগতে 19 নম্বৰ কিস্তিৰ FTO প্ৰচেছ
দেখুওৱা নাছিল, বৰ্তমান FD প্ৰচেছ দেখুৱাইছে, অৰ্থাৎ নো দেখুৱাইছে। পিছত এইটো লাহে লাহে FD প্ৰচেছটো আৰু ইয়েছ দেখুৱাব। আৰু পূৰ্বতে পে'মেণ্ট ষ্টেটাছ ঘৰটোত খালী আছিল আৰু এতিয়া চেক কৰাৰ পাছত ৱেইটিং ফৰ এপ্ৰুভ বাই ষ্টেট দেখুৱাইছে। এতিয়া কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে চিন্তা কৰক, আমাৰ দেশত বৰ্তমান প্ৰায় 10.5 কোটিতকৈ অধিক হিতাধিকাৰী আছে আৰু সকলোৰে পে'মেণ্ট ষ্টেটাছবোৰ ঠিক নকৰাকৈ কেনেকৈ 18 জানুৱাৰীৰ ভিতৰত পে'মেণ্ট দিয়াটো সম্ভৱ হ'ব। আমিও আশা কৰোঁ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন সোনকালে হিতাধিকাৰীসকলে পাব লাগে। অহা 20 পৰা 25 দিনৰ ভিতৰত 19 নম্বৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন অহাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো প্ৰায় বেছিভাগ হিতাধিকাৰীসকলৰে পে'মেণ্ট ষ্টেটাছবোৰ চেঞ্জ হৈ গৈ আছে। কৃষক বন্ধু বান্ধৱীসকল, যদি এই চেনেলত আজি প্ৰথমবাৰ কোনোবাই আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে। বন্ধু বান্ধৱীসকল, এই কথা মনত ৰাখিব, অৰ্থাৎ এটা কথা মনত ৰাখিব, যিটো তাৰিখত চৰকাৰে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মোকলাই দিব, সেই তাৰিখটো কিস্তি দিয়াৰ আগতে বা 4-5 দিনৰ আগতে চৰকাৰী ৱেবছাইটত প্ৰকাশ পাব আৰু তাৰিখটো অহাৰ লগে লগে এই চেনেলৰ দ্বাৰা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদি এই চেনেলটো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।